নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টিত আমি 50টা অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ ওলাইছো। এনে ধৰণৰ প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা অসমৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সহায়ক হ'ব পাৰে। সেয়ে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এটা কথা আপোনালোকক জনাই থওঁ, যদি আপোনালোকে অসমৰ এডিআৰই পৰীক্ষাৰ বাবে প্ৰিপাৰেচন কৰি আছে বা আসাম পুলিচ পৰীক্ষাৰ বাবে প্ৰিপাৰেচন কৰি আছে, তেতিয়া হলে আমি আপোনালোকৰ বাবে কিছুমান ইম্পৰ্টেন্ট পিডিএফ তৈয়াৰ কৰিছো। এই পিডিএফ খিনি পাবলৈ আপোনালোকে আমাৰ এই নাম্বাৰটোত হোৱাটছআপত মেছেজ কৰিব। নাম্বাৰটো হৈছে 8133840965। এই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰিব যদি আপোনালোকে অসমৰ যিকোনো পৰীক্ষাৰ বাবে প্ৰিপাৰেচন কৰি আছে। এডিআৰই হওক, আসাম পুলিচ হওক বা ডিএছএছ হওক বা যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে আমাক এই নাম্বাৰটোত কণ্টেক্ট কৰিব। তো খুব কম মূল্যত আমি আপোনালোকক পিডিএফসমূহ দি দিম, ঠিক আছে। পিডিএফসমূহত আপোনালোকে এক্সামৰ কাৰণে প্ৰয়োজনীয় সকলোবিলাক ছাবজেক্ট টপিক ৱাইজ পাই যাব। তো এতিয়া আমাক এই নাম্বাৰটোত হোৱাটছআপত মেছেজ কৰিব যদিহে আপোনালোকে ভালদৰে প্ৰস্তুতি চলাই আছে, ঠিক আছে। এতিয়া আমি প্ৰশ্ন উত্তৰখিনি চাওঁ। প্ৰথম প্ৰশ্নটো দিছে, অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন ক দিয়া আছে কৰিমগঞ্জ, খ দিছে গোলাঘাট, আৰু গ দিছে যোৰহাট, আৰু ঘ দিয়া আছে লখিমপুৰ। তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপশ্যন গ যোৰহাট, ঠিক আছে। অসমৰ যোৰহাট জিলাখন সৰ্বপ্ৰথম ধপাত নিষিদ্ধ জিলা হিচাপে ঘোষণা কৰা হৈছিল। ২ নম্বৰ প্ৰশ্ন, অসমত ডিগবৈ তৈলক্ষেত্ৰ কোন চনত আৱিষ্কৃত হৈছিল? ডিগবৈ তৈলক্ষেত্ৰ কোন চনত আৱিষ্কাৰ হৈছিল সুধিছে। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন গ 1889 চনত। নেক্সট প্ৰশ্ন, অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনীটো হৈছে? তো অসম চৰকাৰে এটা বিশেষ মহিলা কামাণ্ডো বাহিনী গঠন কৰিছে, তাৰ নামটো হৈছে অপশ্যন ক বীৰাংগনা। পিছৰ প্ৰশ্নটো হৈছে, ধুদৰ আলি কোনে নিৰ্মাণ কৰা হৈছিল? ঠিক আছে, কৰাইছিল মানে ধুদৰ আলি কোনে নিৰ্মাণ কৰোৱাইছিল? ঠিক আছে, ধুদৰ আলিটো কোনে নিৰ্মাণ কৰোৱাইছিল সুধিছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক গদাধৰ সিংহ, ঠিক আছে। আহোম স্বৰ্গদেউ গদাধৰ সিংহই ধুদৰ আলি নিৰ্মাণ কৰোৱাইছিল। পিছৰ প্ৰশ্নটো হৈছে, কোন চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিল? উত্তৰটো হৈছে অপশ্যন ক 1823 চনত। পিছৰ প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? অসমীয়া ৰাষ্ট্ৰপতি মানে অসমৰ পৰা প্ৰথম ৰাষ্ট্ৰপতি কোন হৈছিল? তো তেওঁ আছিল অপশ্যন খ ফখৰুদ্দিন আলী আহমেদ। নেক্সট কুৱেশ্যন, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপিত হৈছিল? গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপিত হৈছিল সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 1970 চনত। পিছৰ প্ৰশ্ন, অসমৰ ৰাজধানী শিৱসাগৰ অৰ্থাৎ তেতিয়া ৰংপুৰ আছিল, তো ৰংপুৰৰ পৰা যোৰহাটলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 1794 চনত। 9 নম্বৰ প্ৰশ্নটো হৈছে, ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল? তো তেখেত আছিল অপশ্যন খ গমধৰ কোঁৱৰ। পিছৰ প্ৰশ্নটো হৈছে, অসম কেতিয়া ইংৰাজৰ অধীন হয়? তো অসম কেতিয়া ইংৰাজৰ অধীন হৈছিল? এইটো হৈছে অপশ্যন গ 1826 চনত। তো 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছতেই অসমখন ইংৰাজৰ অধীনলৈ গৈছিল। 11 নম্বৰ প্ৰশ্ন, 1937 চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক চন্দ্ৰধৰ বৰুৱা। 12 নম্বৰ প্ৰশ্ন, চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল? উত্তৰটো হৈছে অপশ্যন ক নীতিপাল। প্ৰশ্ন নম্বৰ 13, বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ৰূপসিং সুবেদাৰ। 14 নম্বৰ প্ৰশ্নটো হৈছে, নৱগ্ৰহ মন্দিৰ, এইটো নৱগ্ৰহ হ'ব লাগিছিল, নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰৰ শিখৰত আছে? ঠিক আছে, নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনখন পাহাৰৰ শিখৰত অৱস্থিত সুধিছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ চিত্ৰাচল পাহাৰৰ শিখৰত। পিছৰ প্ৰশ্নটো হৈছে, অসমৰ কোনে বিখ্যাত দাণ্ডী যাত্ৰাত ভাগ লৈছিল?
শুদ্ধ উত্তৰ দিছে অপশ্যন ক লীলাধৰ বৰুৱা পিছৰ প্ৰশ্নটো হৈছে আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন গ 1228 খ্ৰীষ্টাব্দত বা চনত পিছৰ প্ৰশ্নটো হৈছে আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ চৰাইদেউ পিছৰ প্ৰশ্নটো হৈছে অসম বুৰঞ্জীত শুক্লধ্বজ কি নামেৰে জনাজাত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক চিলাৰায় পিছৰ প্ৰশ্নটো হৈছে অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক কোন আছিল তো তেখেত আছিল অপশ্যন ক হিউৱেনচাং পিছৰ প্ৰশ্নটো হৈছে বংগৰ চৈতন্যদেৱৰ সমসাময়িক অসমীয়া বৈষ্ণৱ গুৰুজন কোন আছিল তো তেওঁ হৈছে অপশ্যন ক শ্ৰী শ্ৰীমন্ত শংকৰদেৱ 21 নম্বৰ প্ৰশ্ন হৰাইঘাট দলং কেতিয়া নিৰ্মাণ হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 1962 চনত পিছৰ প্ৰশ্নটো হৈছে পথৰুঘাটৰ ৰণৰ স্থলী কোনটো আছিল অৰ্থাৎ পথৰুঘাটৰ ৰণ কোন ঠাইত সংঘটিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ দৰং পিছৰ প্ৰশ্নটো হৈছে তলৰ কোন গৰাকী শংকৰদেৱৰ কন্যা অপশ্যনসমূহৰ ভিতৰত অপশ্যন খটো শুদ্ধ উত্তৰ হ'ব মনু ঠিক আছে শংকৰদেৱৰ কন্যা আছিল মনু পিছৰ প্ৰশ্নটো হৈছে আহোমৰ শাসনকালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল তেখেত হৈছে অপশ্যন খ মোমাই তামুলী বৰবৰুৱা পিছৰ প্ৰশ্নটো হৈছে বামুণী কোঁৱৰৰ টাই আহোম নাম কি আছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক চুডাংফা পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো শোধনাগাৰক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ক নুমলীগড় শোধনাগাৰটোক অসম চুক্তিৰ শোধনাগাৰ হিচাপেও জনা যায় পিছৰ প্ৰশ্নটো হৈছে গৰমপানী অভয়াৰণ্য ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ কাৰ্বি আংলং গোলাঘাট আৰু গোলাঘাট জিলাত গৰমপানী অভয়াৰণ্যখন অৱস্থিত পিছৰ প্ৰশ্নটো হৈছে অসমৰ সাক্ষৰতাৰ হাৰ কিমান তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 72.19% আৰু এই তথ্যটো 2011 চনৰ লোকপিয়ল মতে ঠিক আছে 2011 চনৰ লোকপিয়ল মতে অসমৰ সাক্ষৰতা হাৰ হ'ল 72.19% পিছৰ প্ৰশ্নটো হৈছে মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি এটো এটা খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰায়ভাগ পৰীক্ষাত এই প্ৰশ্নটো সোধে তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ক কাৰ্বি আংলং আমি যদি মাটিকালিৰ ক্ষেত্ৰত চাবলৈ যাওঁ অৰ্থাৎ ক্ষেত্ৰফলৰ ক্ষেত্ৰত ফালে যদি চাওঁ কাৰ্বি আংলংখন হৈছে অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ জিলা পিছৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক তো এই জিলাখন হৈছে অপশ্যন গ কামৰূপ মহানগৰ নেক্সট পিছৰ প্ৰশ্নটো কি দিছে অসমৰ মুঠ মাটিকালি কিমান তো অসমৰ মুঠ মাটিকালি হৈছে অপশ্যন খ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ পিছৰ প্ৰশ্নটো হৈছে অসমে আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশ কেইখন হ'ল অৰ্থাৎ অসমে কোন কেইখন দেশৰ সৈতে আন্তৰ্জাতিক সীমা ভাগ কৰে তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ঘ নেপাল আৰু চীন পিছৰ প্ৰশ্নটো হৈছে 2011 চনৰ লোকপিয়লত কোনখন জিলাত সৰ্বাধিক জনসংখ্যা বৃদ্ধি হোৱা দেখা গৈছে তো এই জিলাখন হৈছে অপশ্যন গ নগাঁও জিলা পিছৰ প্ৰশ্নটো হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিচাৰ প্ৰক্ৰিয়া চলায় অৰ্থাৎ ক'ত বিচাৰ প্ৰক্ৰিয়া চলায় অপশ্যন ক দিছে নাগালেণ্ড খ দিছে অৰুণাচল প্ৰদেশ গ দিছে অসম আৰু ঘ দিছে উপৰিউক্ত সকলো তো ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ঘ উপৰিউক্ত সকলোতে ঠিক আছে নাগালেণ্ড অৰুণাচল আৰু অসম এই তিনিওখনতে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিচাৰ প্ৰক্ৰিয়া চলায় পিছৰ প্ৰশ্নটো হৈছে মূলা গাভৰু কাৰ পত্নী আছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ফ্ৰাছেংমুং বৰগোহাঁইৰ পত্নী আছিল তাৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন তো তেখেত হৈছে অপশ্যন ক পাৰ্বতী কুমাৰ গোস্বামী পিছৰ প্ৰশ্নটো হৈছে অসমত লোকসভা সমষ্টি কেইটা
তো এইটো আমি জানিব লাগে শুদ্ধ উত্তৰটো হৈছে অপচন ক 14টা পিছৰ প্ৰশ্ন অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন তো তেওঁ আছিল অপচন খ আনোৱাৰা টাইমুৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম আইসিএস বিষয়া কোন হয় শুদ্ধ উত্তৰটো হৈছে অপচন ক আনন্দৰাম বৰুৱা পিছৰ প্ৰশ্নটো হৈছে এআইডিসি হৈছে এআইডিসি কি হয় আসলতে তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন খ অসম ঔদ্যোগিক উন্নয়ন নিগম ঠিক আছে এআইডিসি মানে হৈছে অসম ঔদ্যোগিক উন্নয়ন নিগম পিছৰ প্ৰশ্নটো হৈছে অসমৰ সৰ্ববৃহৎ শোধনাগাৰটো ক'ত আছে তো অসমৰ সৰ্ববৃহৎ শোধনাগাৰটো যদি আমি চাওঁ হেতু হৈছে অপচন ঘ নুমলীগড় পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনখন বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান অসমত অৱস্থিত সকলোৱে এইটো উত্তৰ জানিব লাগে এটো হৈছে অপচন গ কাজিৰঙা পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো অসমৰ জনপ্ৰিয় নৃত্য কত দি আছে গিদ্ধা খত দিছে বিহু গত দিছে কথক আৰু ঘত দিয়া আছে ৰাসলীলা তো এটো সকলোৱে জানে এটো খ হ'ব বিহু হয়নে অসমৰ জনপ্ৰিয় নৃত্য হৈছে বিহু পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন হয় তো তেখেত হৈছে অপচন খ জ্যোতিপ্ৰসাদ আগৰৱালা পিছৰ প্ৰশ্নটো হৈছে পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে শুদ্ধ উত্তৰটো হৈছে অপচন ঘ মিচিং জনগোষ্ঠীয়ে পিছৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ হৈছিল অৰ্থাৎ জয়মতী যিখন প্ৰথম অসমীয়া চলচ্চিত্ৰ সেইখন কেতিয়া নিৰ্মাণ হৈছিল শুদ্ধ উত্তৰটো হৈছে অপচন ক 1935 চনত পিছৰ প্ৰশ্নটো হৈছে শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই অসমৰ কোন ৰাজকন্যাক বিয়া কৰাইছিল শুদ্ধ উত্তৰটো হৈছে অপচন গ উখাক তাৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখন হ'ল তো ৰঙীন হ'ব লাগিছিলে প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখন কোনখন হয় শুদ্ধ উত্তৰটো হৈছে অপচন ঘ ভাইটি আজি ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন হৈছে অসমীয়া মহিলাই তাঁতশালৰ কাপোৰত সাধু কথা লিখে এই উক্তি কোন বিখ্যাত ব্যক্তিৰ হয় শুদ্ধ উত্তৰটো অপচন খ মহাত্মা গান্ধীৰ আজিৰ প্ৰশ্নসমূহ যদি আপোনালোকৰ ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ আসাম কেৰিয়াৰ পইণ্ট চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে আমাৰ এই চেনেলত এনে ধৰণৰ ভিডিঅ'বোৰ দি থকা হয় আৰু যদিহে আপোনালোকে কোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে আমাক নাম্বাৰটোত আমাৰ হোৱাটছআপ নাম্বাৰটোত কন্টেক্ট কৰিব পাৰে কেৱল হোৱাটছআপত মেছেজ কৰি আপোনালোকে জনাব নাম্বাৰটো হৈছে 8133840965 ইয়াতে আমাক হোৱাটছআপত মেছেজ কৰিব আৰু জনাই দিব যে আপোনালোকে কোনটো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে আমি আপোনালোকক হেতু পৰীক্ষাৰ মতে ইম্পৰ্টেন্ট পিডিএফ বোৰ দি দিম আৰু খুব কম মূল্যত আমি মূল্যটো পিছত কৈ দিম আপোনালোকক হোৱাটছআপত খুব কম মূল্যত খুব বেছি 100 আৰু 150 টকা 100 বা 150 টকাৰ ভিতৰত আপোনালোকে পিডিএফ সমূহ পাই যাব আৰু আজি ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ